ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 29 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 2:31 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্যা নক্ষত্ৰ আৰু আৰ্যা নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 1:56 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:23 পৰা 8:05 পৰ্যন্ত, আকৌ 9:47 পৰা 10:53 পৰ্যন্ত, আকৌ 11:41 পৰা 1:47 পৰ্যন্ত, আকৌ 3:11 পৰা 4:35 পৰ্যন্ত, আকৌ 5:29 পৰা 6:05 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ তথ্য জানিবলৈ আপুনি সুযোগ পাব আৰু এই তথ্যবোৰ জানি আপুনি সুখী অনুভৱ কৰিব, কাৰণ বহুদিন ধৰি বাকী থকা কিছুমান কাম আজি সম্পূৰ্ণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। মানুহেও আপোনাৰ সামৰ্থ্য আৰু আপোনাৰ প্ৰচেষ্টাক শলাগ ল'ব, গতিকে আপোনাৰ কাম ধুনীয়াকৈ কৰি যাবলৈ চেষ্টা কৰিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে কামবোৰতো আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে বৈঠক অনুষ্ঠিত কৰিলে আজি আপোনাৰ এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু তেওঁলোকেও আপোনাক পৰ্যাপ্ত পৰিমাণে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি কোনো দূৰৰ ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক, কাৰণ বৰ্তমান সময়ত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আৰ্থিক লোকচানৰো সম্ভাৱনা আছে। গতিকে আজি কোনো ঠাইলৈ ভ্ৰমণ নকৰাটোৱে আপোনাৰ বাবে গ্ৰহণযোগ্য হ'ব। আপোনাৰ বিৰোধী কিছুমানে ঈৰ্ষাৰ বাবে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, সেয়ে প্ৰতিফালৰ পৰা সজাগ হৈ থাকিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ কাৰ্যকলাপক চকু ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু বৰঞ্চ তেওঁলোকেও আপোনাৰ ওপৰত জয়ী হ'ব নোৱাৰে। আপোনাৰ প্ৰচেষ্টা আপুনি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু এই প্ৰতিযোগিতাখনত আপুনি জয় হোৱা দেখা যাব। ব্যৱসায়ত কাৰ্যকলাপ অনুকূল হ'ব, আয়ৰ উন্নতি পূৰ্বৰ তুলনাত বেছি হ'ব। সফলতাৰ আনন্দত আপুনি আজি আপোনাৰ কেৰিয়াৰত ভুল লক্ষ্য বাছি ল'বও পাৰে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত যি আপোনালোকৰ অভূতপূৰ্ব সফলতা তাক দেখি আপুনি কোনো ধৰণৰ ভুল পথ বাছি নল'ব, যাৰ ফলত আপুনি পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। সেইবাবে আপুনি সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনাৰ ব্যৱসায় কেনেদৰে আগবঢ়াব তাৰ প্ৰতিহে লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্প্ৰসাৰণ কৰিলেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি দেখা যাব। নিয়োজিত লোকসকলৰ ব্যক্তিত্বত আজি নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু বৰ্তমান সময়ত তেওঁলোকৰ কিছু অশান্তিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ কৰোঁতে অলপ সংযত হ'ব লাগিব। বিশেষকৈ আজি আপোনাৰ কাম কাজবোৰত যদি আপোনালোকে কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ কাম কাজবোৰ সুসংগঠিত হ'ব আৰু লগতে আপোনালোকে ভৱিষ্যতে অতি সোনকালে আপোনাৰ কাৰ্যালয়ৰ পৰিৱেশো ভাল কৰিবলৈ সক্ষম হ'ব। মাথো আপোনালোকৰ একাগ্ৰতাৰ প্ৰয়োজনীয়তা থাকিব। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব আৰু পৰিয়ালৰ পৰিৱেশো সুখদায়ক হ'ব। ইয়াৰ ফলত আজি আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব, কিন্তু পৰিয়ালৰ এজন সদস্যৰ নেতিবাচক প্ৰভাৱৰ ফলত আপোনালোকৰ মন কিছু বিচলিত হ'ব পাৰে, কিন্তু এনে আপোনালোকে কৰাৰ পৰা বিৰত থাকিব, কাৰণ এজন সদস্যৰ বিৰোধৰ ফলত বা নেতিবাচক প্ৰভাৱৰ ফলত যাতে কোনো পৰিয়াল ব্যৱস্থাটো যাতে ব্যাহত নহয় বা আপোনালোকৰ মন যাতে বিচলিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰাপক্ষত তেওঁলোকক বা সেই সদস্যজনক আওকাণ কৰি চলাটো ভাল হ'ব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিব আৰু সকলো সদস্য আনন্দতো থাকিব। গতিকে এনে নেতিবাচক প্ৰভাৱৰ যিসকল সদস্য আছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ কথা বতৰা পাতোঁতে তেওঁলোকৰ লগত সুসংগঠিতভাৱে পাতিব, কোনো ধৰণৰ খং নকৰিব, কাৰণ খং কৰাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাত কিছু প্ৰভাৱ পৰিব পাৰে। সেইবাবে
সকলোৱে একেলগে আগবাঢ়ি যাওক, দেখিব যে সকলো সদস্যই ভাল হৈ গৈছে আৰু লগতে সেই ব্যক্তিজনো বা সেই পৰিয়ালৰ সদস্যজনো বাধ্যত পৰি হ'লেও আপোনালোকৰ সংগ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব। বৰ্তমান সময়ত আপোনালোকে ইজনে সিজনক সহায় কৰক আৰু সহযোগিতা ৰাখক। এনে কৰিলে আপোনালোকৰ সমস্যাৰো সমাধান পাব। আপোনাৰ ভাল ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ অনুভৱো কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ স্বাস্থ্য ভাল প্ৰতিফলন দেখা গৈছে আৰু ইয়ে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰে আজি অভিজ্ঞ লোকৰ সৈতে সংস্পৰ্শত থাকিলে আপুনি নতুন অভিজ্ঞতা লাভ কৰিব আৰু তেওঁলোকৰ পৰা পোৱা পৰামৰ্শ যদি আপুনি ব্যক্তিগত জীৱনত ৰূপায়ণ কৰে তেনেহ'লে তাৰ পৰা আপোনাৰ লাভ হ'ব। সম্পত্তি সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাৰ সমাধান কৰিলে আজি আপুনি সকাহ অনুভৱ কৰিব, গতিকে চেষ্টা কৰি যাব। আৰু সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ যদি মধ্যস্থতা কৰিব বিচাৰে তেনেহ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলক আপুনি অন্তৰ্ভুক্ত কৰক। এনে কৰিলে তেওঁলোকৰ দ্বাৰা অতি সোনকালে এই যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান হৈ যাব। প্ৰকৃতিৰ লগত কিছু সময় কটালে আজি আপুনি মানসিক শান্তি লাভ কৰিব আৰু লগতে আপোনাৰ মনো সতেজতা অনুভৱ কৰিব, যাৰ দ্বাৰা আপুনি বিভিন্ন কামত ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে আৰু যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব। যুৱক যুৱতীসকলে কৰিব বিচৰা কামত আজি বাধা জন্মিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনাৰ পুনৰ শক্তি গোটাই নিজৰ কামত লগাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি কামবোৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজৰ আয়োজন আজি আপোনাৰ ভাল হ'ব আৰু সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। ব্যৱসায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখি চলক, তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ চেষ্টা কৰক। তেওঁলোকে আপোনাক বহু সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি নতুন কাম আৰম্ভ কৰিবলৈ বিচাৰিছে বা পৰিকল্পনা কৰিছে তেনেহ'লে আজি কৰিব পাৰে, কাৰণ বৰ্তমান সময়খিনি আপোনাৰ পক্ষত আছে। গতিকে আপুনি অনুকূল ফলাফল লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। নিয়োজিত লোকে কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব পোৱাৰ সম্ভাৱনা আছে, কিন্তু আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰি নিজৰ কামবোৰত বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু নিজৰ যি দায়িত্ব লাভ কৰিছে সেইবোৰ যদি ভালদৰে কৰিব পাৰে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ উচ্চ বিষয়ে আপোনাক প্ৰশংসা কৰিব। পৰিয়ালৰ সদস্যৰ লগত আজি ধাৰণাৰ আদান প্ৰদানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সঠিক পাৰস্পৰিক সমন্বয় থাকিব আৰু আপোনালোকৰ যিবোৰ অসুবিধা আছে সেইবোৰো নাইকিয়া হ'ব ধৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। অন্য ব্যক্তিয়ে যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ অন্য ব্যক্তিৰ হস্তক্ষেপ হোৱাৰ ফলত আপোনাৰ পৰিয়ালত কিছু বাধা আৰু আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব। গতিকে পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকৰ অৰিহণাও গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ আপুনি বয়োজ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকক কোনো ধৰণৰ কটু কথা নক'ব, কথা বতৰা ভালদৰে পাতক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। এনে কৰিলে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আৰু মনত ৰাখিব যে পৰিয়াল ব্যৱস্থাটো আপুনি নিজেই ধৰি ৰাখিব লাগিব, কোনো কাৰণতে যাতে এৰি নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আপোনাৰ মানসিক অশান্তি আৰু বিভিন্ন ধৰণৰ সমস্যাত জড়িত হ'বলৈ সম্ভাৱনা আছে। গতিকে স্বভাৱত কোমলতা বজাই ৰাখি আপুনি পৰিয়ালৰ সৈতে চলিবলৈ যত্ন কৰক। আপোনাৰ সকলো কামতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে। গতিকে আপোনালোকৰ যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু দুয়োজনে দুয়োজনক স্বতন্ত্ৰতা দিবলৈ চেষ্টা কৰিব। কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যা হ'লে আজি অসাৱধান নহ'ব, ততালিকে চিকিৎসা লোৱাৰ জৰুৰী হ'ব, নহ'লে আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো বৰ্তমান সময়ৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব আৰু সেইমতে আপোনালোকৰ খাদ্যাভ্যাস ৰখাৰো চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত অতি অনুকূল হৈ আছে। সেইবাবে বহুদিনৰ পৰা যদি আপুনি চেষ্টা কৰি আছিলে বা ভাবি আছিলে যে কোনো এটা গুৰুত্বপূৰ্ণ কাম কৰিব সঠিক দিনৰ কাৰণে, সেই দিনটো আজি আপোনালোকৰ আহি পৰিছে। গতিকে আৰম্ভ কৰিবলৈ যত্ন কৰক।
আপোনাৰ ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰে আপোনাক আনন্দ দিব আৰু ইয়াৰ ফলত আপুনি আজি দিনটো ইতিবাচকতাৰে কটাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ যত্ন কৰক আৰু সঠিক পথত তেওঁলোকক চলিবলৈ পৰামৰ্শ দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকেও মানসিক শান্তি লাভ কৰিব। পৰিকল্পনাসমূহ আজি তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক, কাৰণ বেছি চিন্তা কৰি থাকিলে পৰিস্থিতিবোৰ হাতৰ পৰা আঁতৰি যাব পাৰে। গতিকে আপুনি যি পৰিকল্পনা কৰে সেইবোৰ আপুনি ভালদৰে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। আৰু যদি কিবা দ্বিধাদ্বন্দ্বৰ অনুভৱ কৰিছে তেনেহ'লে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ লওক। তেওঁলোকৰ আশীৰ্বাদ লাভ কৰি আপুনি কামবোৰ কৰাত জোৰ দিয়ক। বাহিৰৰ মানুহৰ হস্তক্ষেপ একেবাৰে হ'ব নিদিব, কাৰণ ইয়াৰ বাবে আপোনাৰ অসুবিধাৰহে সৃষ্টি হ'ব। গতিকে অত্যাধিক সংস্পৰ্শ অহালে বিৰত থাকক। সেইবাবে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ মতে আপুনি আজি চলিবলৈ যত্ন কৰক। শিক্ষানুষ্ঠান আৰু শিশুৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন থাকিব। ইয়াৰ ফলত তেওঁলোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ আজি লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ কাৰ্যকলাপবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক নতুন প্ৰযুক্তিৰে কাৰ্যবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰাব আৰু তেওঁলোকক সেইমতে প্ৰশিক্ষণো দিব। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক উন্নত হৈছে। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত কামৰ বোজা বৃদ্ধিৰ বাবে তেওঁলোকে বহু সময় কাম কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ পৰা সহায় লোৱাটো ভাল হ'ব। তেওঁলোকৰ কামৰ বোজা কিছু লঘু হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালৰ পৰিৱেশ শুভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে দুয়োজনে স্বভাৱত কোমলতা বজাই ৰাখি পৰিয়ালৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। সকলো সদস্যকে একত্ৰিত কৰি একেলগে চলিবলৈ যত্ন কৰিব। তেতিয়া বাহিৰা মানুহে আপোনালোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিবলৈ নোৱাৰে। মনত ৰাখিব যে পৰিয়ালত যদি আপুনি ইতিবাচক হৈ থাকে তেনেহ'লে কোনো শত্ৰুৱে আপোনালোকৰ একো কৰিব নোৱাৰে। কিন্তু পৰিয়ালত কিবা যদি সুৰুঙা পায় তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বেয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব সহকাৰে লৈ আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভাল কৰাৰ যত্ন কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ আপুনি তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি চকু ৰাখিব আৰু তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব আৰু সেইমতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকে যদি কিবা কথাত আপত্তিও কৰে আপুনি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু আপুনি আজি যদি ইগ' ভাৱ নাৰাখে তেনেহ'লে আপোনাৰ পৰিয়ালত ভাল পৰিস্থিতিৰো উদ্ভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সীমিত হওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু বিশেষকৈ আপোনাৰ মানহানি হোৱাৰ দৰেও সম্ভাৱনা থাকিব। গতিকে আজি আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰক। পেশী টান হোৱাৰ বাবে আজি আপোনাৰ কান্ধৰ বিষ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি আজি সকাহ অনুভৱ কৰিব আৰু নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি নিয়মিতভাৱে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ই আপোনালোকক সুস্থ কৰি ৰাখিব আৰু কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি যিকোনো পৰিস্থিতিৰ সমাধান বিচাৰি পাব আৰু এই সময়ত আপুনি আত্মচিন্তা আৰু আত্মনিৰীক্ষণৰ বাবে সময় দিয়ক। ইয়াৰ ফলত আপোনাৰ দক্ষতা আৰু বুজাবুজিৰ যি আপোনাৰ ক্ষমতা সেইবোৰ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰকল্পত আজি সফলতা লাভ কৰি আনন্দ লাভ কৰিব আৰু তেওঁলোকৰ একাগ্ৰতাও আজি বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে যিবোৰ প্ৰতিযোগিতা বা পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইবোৰতো ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। ব্যক্তিগত বিষয়ক লৈ আজি ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত কিছু বাদ বিবাদৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক আৰু যিকোনো পৰিস্থিতি আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব, কাৰণ বাদ বিবাদৰ ফলত আপোনালোকৰ সম্পৰ্ক অৱনতি হোৱাৰ লগতে আপোনালোকৰ মানহানি হোৱাৰো সম্ভাৱনা আছে। গতিকে নিজকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু সন্মান বজাই ৰাখিব। যুৱক যুৱতীসকলে খৰখেদাকে আৰু আপেক্ষিকভাৱে কোনো সিদ্ধান্ত লোৱাটো উচিত নহ'ব, কাৰণ ইয়াৰ ফলত তেওঁলোকৰ কেৰিয়াৰত বাধা জন্মিব পাৰে আৰু পাৰিবাৰিক সুখ শান্তিটো নেতিবাচক প্ৰভাৱ পৰিব। গতিকে নিজকে আপুনি অলপ নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ যাতে সিদ্ধান্ত লোৱাত আপুনি অসাৱধানতা অৱলম্বন নকৰে
সিদ্ধান্তবোৰ লওঁতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ তাৰপিছত ল'লে বেছি ফলপ্ৰসূ হ'ব আৰু ইয়ে আপোনালোকৰ কোনো ধৰণৰ পৰিৱেশ বিনষ্ট নকৰে। কৰ্মক্ষেত্ৰত আজি অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা ভুল হয় তেনেহ'লে আপোনাৰ বৃহৎ লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্মদায়িত্ব ভাগ বতৰা কৰি দিয়ক। ইয়াৰ ফলত তেওঁলোকৰ কামবোৰ কৰাত সহায় পাব। অৱশ্যে আজি আপোনাৰ মনটো কিবা এটা গুৰুত্বপূৰ্ণ চুক্তিৰ বাবে সুখী হ'ব আৰু আপোনাৰ ব্যৱসায়িক যি আৰ্থিক অৱস্থা তাৰো উন্নতি দেখা যাব। যিকোনো বাকী থকা কাম কোনো ৰাজনৈতিক ব্যক্তিৰ সহায়ত সমাধান পাব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ পৰা পৰামৰ্শ আৰু তেওঁলোকৰ হস্তক্ষেপ কৰালে আজি আপুনি ভাল উন্নতিও দেখা পাব। আন্তঃৰাষ্ট্ৰীয় কোম্পানীত কাম কৰা লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাত সফল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ কোম্পানীত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ দৰে সুখবৰবোৰ লাভ কৰিব। ব্যস্ততাৰ বাবে আজি পৰিয়ালক বেছি সময় দিব নোৱাৰিব, তথাপিও আপোনাৰ আজি পৰিয়ালৰ পৰা কোনো ধৰণৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া নহয়, কাৰণ আপোনাৰ সংগীয়ে বা আপোনাৰ পত্নীয়ে পৰিয়াল ব্যৱস্থাটো ধুনীয়াকৈ ৰাখিবলৈ তেওঁ সক্ষম হ'ব। গতিকে আপোনাৰ পত্নীক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰিব, তেওঁৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি পৰিয়ালৰ দায়িত্ব তেওঁক অৰ্পণ কৰক আৰু তেওঁক বুজাওক যে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলাপ্ৰীতি ৰাখিবলৈ আৰু বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন ল'লে আজি পৰিয়ালত আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। কোনোবা অন্য ব্যক্তিৰ দ্বাৰা হস্তক্ষেপৰ ফলত আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে, কিন্তু আপুনি সেইবোৰ ঠিক কৰাত গুৰুত্ব দিব লাগিব আৰু এনে কোনো ব্যক্তিক আপোনালোকে প্ৰাধান্য নিদিব যাৰ দ্বাৰা আপোনাৰ পৰিয়াল ব্যৱস্থাটো ব্যাহত হয়। গতিকে আজি আপুনি ঘৰৰ পৰিৱেশ ভালকৈ ৰখাত আপুনি গুৰুত্ব দিব আৰু পৰিয়ালতে আজি এক অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰেমৰ সংগীক আজি নিশ্চয় কিছু উপহাৰ দিয়াৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সুষম ৰুটিন বজাই ৰাখক, কাৰণ বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে সংক্ৰমণৰ দৰে সমস্যা বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে যদি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে তেনেহ'লে আপোনালোকৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু আপোনাৰ কৰ্মক্ষেত্ৰতো আপুনি ভাল সফলতা লাভ কৰিব। কৰ্মক্ষমতা বৃদ্ধিৰ ফলত আপুনি যিকোনো কামতে আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ইতিবাচক পৰিৱৰ্তন হৈছে। গতিকে সময় অনুযায়ী নিজৰ আচৰণ আৰু দৈনন্দিন কাম কাজ পৰিৱৰ্তন কৰিলে আপুনি ইতিবাচক ফলাফল লাভ কৰিব। গতিকে নিজৰ ব্যক্তিগত ক্ষেত্ৰত বা নিজৰ ব্যক্তিত্বত কিছু ইতিবাচক পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি ইতিবাচক ফলাফল লাভ কৰিব। ঘৰত আজি শুভ কামৰ লগত জড়িত কিছু পৰিকল্পনা কৰিলে আজি ঘৰখনো আপোনালোকৰ ভাল হৈ পৰিব আৰু ঘৰত আপোনালোকে শান্তিৰে কিছু সময় কটাবলৈ সক্ষম হ'ব। সম্পৰ্কত যদি আজি পাৰ্থক্যৰ সৃষ্টি হয় তেনেহ'লে গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু চেষ্টা কৰিলে আপোনাৰ সম্পৰ্কবোৰ পুনৰ ভাল হৈ পৰিব। গতিকে সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বিসংগতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপোনাৰ ব্যক্তিগত বিষয়ত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। নিজৰ সমস্যা নিজেই গুৰুত্ব দিয়ক আৰু সেইমতে সমাধান কৰিবলৈ যত্ন কৰক। সৰু সৰু কথাত মানসিক চাপত পৰাতকৈ সমাধান বিচাৰিবলৈ যত্ন কৰক, কাৰণ সৰু সৰু কথাবোৰ যদি আপোনালোকে আওকাণ কৰি চলে আজি তেনেহ'লে আপোনালোকৰ ব্যক্তিত্বত কিছু প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজৰ যি সমস্যা হৈছে সেইবোৰ নিজেই সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। বিত্ত আৰু পৰামৰ্শৰ সৈতে জড়িত ব্যৱসায়সমূহে আজি যথেষ্ট সফলতা লাভ কৰিব। গতিকে এই সময়ত আপোনাৰ এইবোৰ ক্ষেত্ৰত অলপ বিশেষভাৱে জড়িত হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপোনাৰ যোগাযোগৰ বৃত্তটো আৰু অধিক সম্প্ৰসাৰণ কৰাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পৰা পোৱা যি চুক্তি আদি তাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত আপুনি অলপ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। সংবাদ মাধ্যম আৰু বিপণন কাৰ্যকলাপতো আপুনি অধিক বুজিবলৈ সময় খৰচ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিপণনৰ পৰা ভাল লাভ কৰাত সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকে যদি আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰে তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। নিজৰ ব্যস্ত ৰুটিনৰ পৰা অলপ সময়
পৰিয়ালৰ সৈতে কটাবলৈ যত্ন কৰক। ইয়ে আপোনাক সতেজ কৰি ৰাখিব আৰু আপোনালোকৰ পৰিয়ালৰ পাৰস্পৰিক সম্পৰ্কটো সুখ কঢ়িয়াই আনিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰে থাকিবলৈ যত্ন কৰক। সকলো সদস্যকে আপোনালোকে সন্মান প্ৰদৰ্শন কৰক। তেতিয়া দেখিব যে পৰিয়ালত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। কিবা যদি উত্তেজনাৰ সৃষ্টি হয় কোনোবা সদস্যৰ বাবে, আপোনালোকে তাত খং নকৰিব বা বিবাদ বেছিকৈ বঢ়াই নল'ব, কাৰণ সেইবোৰ যদি নিৰাময় নকৰে বা সমাধান নকৰে তেনেহ'লে পৰিয়ালত আৰু অধিক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে সকলোৱে চেষ্টা কৰিব যে শান্তিৰে সমাধানবোৰ কৰিবলৈ আৰু ভাল পৰিৱেশ গঢ়ি তুলিব, যাতে আপোনালোকৰ সন্তানেও ইয়াৰ পৰা ভাল শিক্ষা লৈ আগবাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ যদি সমন্বয় ভাল হৈ থাকে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ অনুভৱ নকৰে। অত্যাধিক ব্যস্ততাৰ বাবে আজি ভাগৰ আৰু অলসতাই ঠাই ল'ব পাৰে, গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে কাম কৰোঁতেও সতেজতা অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো বাকী থকা কাম সহজে সম্পূৰ্ণ হ'ব। যদি আপুনি যিকোনো সম্পত্তি ক্ৰয় বা বিক্ৰীৰ চেষ্টা কৰিছে তেনেহ'লে আজি শুভ দিন আৰু আপোনাৰ ইয়াৰ ফলত পৰিয়ালতো সুখৰ সৃষ্টি হ'ব। আজি হঠাতে আপোনাৰ দূৰৰ ঠাইৰ পৰা কোনোবা এজনৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু আপোনাৰ আৰ্থিক সমস্যাও সমাধান পাব আৰু আজি ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। যিকোনো পৰিস্থিতিত আপোনাৰ ধৈৰ্য হেৰুৱাই পেলোৱাটো উপযুক্ত নহয়, গতিকে প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য বজাই ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু কিবা পুৰণি সমস্যা বা বিবাদ পুনৰ উদ্ভৱ হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে নিজকে সংযত কৰি ৰাখিব আৰু আপোনালোকে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধানৰ সন্ধান বিচাৰি ওলাবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ অবৈধ কামত আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে, যাৰ ফলত আপোনাৰ মানহানি হোৱাৰো আজি সম্ভাৱনা থাকিব। গতিকে নিজৰ যি কাম আছে সেইবোৰতে গুৰুত্ব দিব, কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈ নপৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সকলো কাম কাজৰ ওপৰতে আজি চকু ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছু ভুল হ'লে আপোনাৰ বাবে বিশদ ক্ষতিৰ সম্ভাৱনা থাকিব। আৰু লগতে বিপণন সম্পৰ্কীয় কাম কাজবোৰ আজি পিছুৱাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে এই ক্ষেত্ৰত, গতিকে আজিৰ দিনটোৰ বাবে এইবোৰ অলপ স্থগিত ৰাখক। সম্প্ৰসাৰণৰ পৰিকল্পনাক আজি গুৰুত্ব সহকাৰে লওক, কাৰণ বৰ্তমান সময়ত আপুনি যদি ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণ কৰে তেনেহ'লে ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে আজি হয়তো কামৰ বাবে ক'ৰবাত যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু এই যাত্ৰা আপোনালোকৰ বাবে শুভ হ'ব, গতিকে কোনো কাৰণতে এই যাত্ৰা আওকাণ নকৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব, অৱশ্যে পৰিয়ালৰ ব্যৱস্থা বজাই ৰখাত আপোনাৰ যথেষ্ট অৱদান থাকিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ পত্নী অতি সোনকালে সুস্থ হৈ উঠিব। আৰু পৰিয়ালত আজি আপোনালোকে ভাল প্ৰভাৱ ৰাখিবলৈ হ'লে সকলো সদস্যক একেলগে লৈ চলিব আৰু কিবা যদি শুভ অনুষ্ঠানৰ আজি আয়োজন কৰে ঘৰতে, তেতিয়াহ'লে আপোনালোকৰ সকলো সদস্যৰ মাজত আনন্দৰো সৃষ্টি হ'ব। ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ হ'লে ঘৰৰ সকলো সদস্যই আজি আপোনাৰ লগত যোগদান কৰিব আৰু সহায় সহযোগিতা আগবঢ়ালে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ পৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকৰ কিবা যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পাব। অসাৱধানতা আৰু মানসিক চাপৰ বাবে বদ হজম আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে সুষম খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু যদি কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰক, নিশ্চিতভাৱে সঠিক সমাধান পাব। তেওঁলোকে আপোনাক পৰ্যাপ্ত পৰিমাণে সহযোগিতাও আগবঢ়াব, গতিকে আজি এই ক্ষেত্ৰত আপুনি একেবাৰে চিন্তা নকৰিব। ধেমালি আৰু মনোৰঞ্জনতো সময় অতিবাহিত কৰিব, যাৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব আৰু মানসিক শান্তিও লাভ কৰিব।
আৰ্থিক বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হ'লে আপোনাৰ নিজৰে লোকচান হ'ব পাৰে। গতিকে পুনৰ বিবেচনা কৰি এই ক্ষেত্ৰত আগবাঢ়িব। খং আৰু আক্ৰমণাত্মকৰ দৰে নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, কাৰণ খঙে আপোনালোকৰ সম্পৰ্ক বেয়া কৰিব পাৰে আৰু উত্তেজনাৰ সৃষ্টি কৰিলে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ ভিতৰতে সংযমতা বজাই ৰাখক আৰু অসাৱধানতাৰ বাবে আজি আপোনালোকে বিপদতো পৰিব পাৰে। গতিকে কোনো ক্ষেত্ৰতে আপোনালোকে অসাৱধান নহ'ব, সাৱধানে চলা ফিৰা কৰিব আৰু কামবোৰো ভালদৰে কৰিবলৈ যত্ন কৰিব। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি কিছু সুযোগৰ আশা কৰা হৈছে। গতিকে আপোনালোকে এই সুযোগ ভালদৰে ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতেও সঠিক সমন্বয় বজাই ৰাখক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে তেওঁলোকৰ পৰা বহু ধৰণৰ সহায় আপোনালোকে লাভ কৰিব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উন্নতিৰ কাৰণ হ'ব। আজি আপোনাৰ ভূমি সম্পৰ্কীয় বিনিয়োগৰ পৰিকল্পনাবোৰ সফল হ'ব। গতিকে ইয়াৰ ওপৰত গুৰুত্ব ৰাখক আৰু সেইমতে আপুনি বিনিয়োগো ৰাখিবলৈ চেষ্টা কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি ইচ্ছা অনুসৰি কামৰ দায়িত্ব লাভ কৰিব। সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰিব, তেতিয়া আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। ঘৰতে আজি সুখৰ পৰিৱেশ বজাই ৰখাত আজি স্বামী স্ত্ৰীৰ বিশেষ অৱদান থাকিব আৰু আপোনালোকৰ এই অৱদানৰ ফলত পৰিয়ালতো আপোনালোকৰ সুনাম বৃদ্ধি পোৱা দেখা যাব। সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে তেওঁলোকৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া দেখিব যে সকলো সদস্যই আপোনাকো আঁকোৱালি লৈছে আৰু সম্পৰ্কত পুনৰ আপোনালোকৰ ঘনিষ্ঠতাৰ সৃষ্টি হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ আৰু তেওঁলোকৰ লগত ভালদৰে কথা বতৰা পাতিলে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ পৰা পোৱা আশীৰ্বাদে আপোনাৰ আৰু অধিক উন্নতি দেখুৱাব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিবলৈ যত্ন কৰিব। যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে দুয়োজনে যদি পাৰস্পৰিক সমন্বয় বজাই ৰাখে তেনেহ'লে আপোনালোকে আৰু অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৰ্তমান বতৰৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণ থাকিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু লগতে কৰ্মক্ষমতাও বৃদ্ধি কৰিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়ে আপোনালোকক মানসিক শান্তি আৰু লগতে শাৰীৰিক দিশতো সুস্থ অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকে আজি আত্মচিন্তা আৰু কিছু চিন্তাত সময় কটালে আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব আৰু ইয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব আৰু আপুনি কামবোৰ কৰোঁতেও সতেজতা অনুভৱ কৰিব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰাও আপুনি আজি পৰামৰ্শ ল'ব পাৰে, কাৰণ তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে বহুদিন ধৰি যিবোৰ কাম বাকী আছিলে বা আবদ্ধ হৈ আছিলে সেইবোৰ কাম প্ৰথমে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি উপযুক্ত সময় কটাওক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰত আজি সম্পূৰ্ণ কৰাত আপুনি সফল হ'ব। ঘৰুৱা কামত অত্যাধিক আজি ব্যয় হ'ব। গতিকে এক বাজেট বনাই লওক আৰু সেই অনুসৰি আপুনি কাম কৰিবলৈ যত্ন কৰক। তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি নহয়। সন্তানৰ লগত আজি কথা বতৰা পাতি অলপ তেওঁলোকক সময় দিয়ক, কাৰণ তেওঁলোকৰ দৃষ্টিকোণৰ পৰা কথাবোৰ চোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। কাৰণ তেওঁলোকৰ যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আপুনি সমাধান কৰি দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে নিজৰ কেৰিয়াৰ বা নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় লাভ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। আত্মীয়ৰ লগত সম্পৰ্কত কোনো ধৰণৰ বিবাদৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ তেওঁলোকৰ সৈতে আপোনাৰ যদি বিবাদৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব আৰু লগতে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্কও বিনষ্ট হ'ব পাৰে। গতিকে যিকোনো সমস্যাৰ ক্ষেত্ৰত পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত অনুশাসিত আৰু প্ৰণালীবদ্ধ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি কাম কৰিও সকাহ অনুভৱ কৰিব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত আজি পূৰ্বৰ দৰেই চলি থাকিব, কোনো ধৰণৰ আপোনাৰ মানসিক চাপ নাথাকিব। গতিকে আপোনাৰ কাৰ্যৰ প্ৰণালী আপুনি কৰি যাওক আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি প্ৰদান কৰিব। যিকোনো নতুন প্ৰকল্পত সফলতা লাভ কৰিবলৈ হ'লে আজি নিয়োজিত লোকসকলৰ কষ্টৰ প্ৰয়োজন আছে আৰু তেওঁলোকে আজি নিজৰ পচন্দৰ কামো লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকে কামবোৰ ভালদৰে কৰিব পাৰিলে তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকৰ প্ৰশংসাও কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু আপোনালোকে আজি ঘৰতে আনন্দ লাভ কৰিব, কাৰণ আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে
পৰিয়াল ব্যৱস্থাটো সুখী কৰিব আৰু আনন্দৰো সৃষ্টি কৰিব। গতিকে আজি আপোনালোকে পৰিয়াল ব্যৱস্থাটো সুন্দৰ কৰি ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত কোনো ধৰণৰ যাতে বাদ বিবাদৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সকলোৱে একেলগে মিলি কামবোৰ কৰাত সহায় কৰিব। আৰু পৰিয়ালত যদি কাৰোবাৰ কিবা অসুবিধা হয় বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকক বুজাব আৰু পৰিয়ালত কোনো কাৰণতে বিবাদৰ সৃষ্টি নকৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব। ৰাজহুৱা স্থানত বিশেষকৈ আপোনালোকে সতৰ্ক হৈ চলিব লাগিব। ঋতুভিত্তিক ৰোগৰ পৰা আপুনি আজি সজাগ হৈ চলিব লাগিব। ডিঙিৰ সমস্যা আজি আপোনাৰ বৃদ্ধি পাব পাৰে, গতিকে নিজৰ অভ্যাস আৰু দৈনন্দিন কাম কাজবোৰ ভালদৰে সংঘটিত কৰি ৰাখক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ যদি অৱনতি দেখে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়ালৰ কাম কাজ সুচাৰুৰূপে চলোৱাত আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ থাকিব। ইয়াৰ উপৰিও আপুনি যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণতো সফল হ'ব, গতিকে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। যদি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি থকা নিষ্ঠা দেখি আপুনি আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপুনি অলপ চকু দিব লাগিব, যাতে কিবা অসুবিধা পালে আপুনি তেওঁলোকক সমাধান দিয়ে। আজি এক ধৰ্মীয় স্থান পৰিদৰ্শন কৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰক। ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱে কিছু শান্তি পোৱাটো সক্ষম হ'ব। আৱেগৰ প্ৰভাৱত খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে এই সিদ্ধান্তবোৰ আপোনাৰ বাবে ভুল হ'ব আৰু সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজৰ সিদ্ধান্তবোৰ পুনৰ বিবেচনা কৰিব আৰু সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ ফোন কল বা বন্ধু বান্ধৱীৰ লগত ব্যস্ত হৈ সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামবোৰো আবদ্ধ হৈ পৰিব, যাৰ ফলত আপুনি লোকচানৰ সন্মুখীনো হ'ব পাৰে। গতিকে প্ৰথমে আপোনাৰ কৰ্মক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু নিজৰ কামবোৰতে বেছিকৈ গুৰুত্ব আৰোপ কৰক। তাৰপিছত আপোনাৰ সময় অতিবাহিত কৰিবলৈ ভাল সময় পাব। সম্পৰ্কৰ লগত জড়িত বিষয়ত আজি বেছি তৰ্ক কৰাটো উপযুক্ত নহ'ব, কাৰণ সম্পৰ্ক অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত অধীনস্থ কৰ্মচাৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰত আপুনি হস্তক্ষেপ কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বা আপোনাৰ ব্যৱসায় পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ হ'লে আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব আৰু তেওঁলোকক বুজাৰ মাধ্যমেৰে আপুনি এই সমস্যাৰ সমাধান কৰি দিব। মিডিয়া বা ফোন যোগে আজি ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব। সেইবাবে আপোনাৰ যোগাযোগৰ উৎসসমূহৰ সৈতে অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ পৰা আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো উদ্ভৱ হ'ব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত বেছি কাম নাথাকে, তাৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব, কিন্তু অবাবত সময় খৰচ কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব, কাৰণ পৰিকল্পনা অনুসৰি আপোনালোকে যদি কৰ্মব্যৱস্থা ৰাখে তেনেহ'লে আপোনালোকে নিজৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হৈ পৰিব, গতিকে আজি আপোনালোকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সামৰ্থ্য অনুসৰি পৰিয়াল ব্যৱস্থাটো সুখী কৰি ৰখাত সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ পৰিয়ালত সুখ কঢ়িয়াই আনিব। কিন্তু কোনোবা পৰিয়ালৰ সদস্যৰ বাবে আজি ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি আলোচনাৰ মাধ্যমেৰে এই সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব, যাতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো কোনো কাৰণতে নেতিবাচক হৈ নপৰে। কাৰণ আপোনাৰ পৰিয়ালত যদি কিবা সমস্যা হয় তেনেহ'লে অন্য ব্যক্তিয়ে ইয়াৰ পৰা সুবিধা ল'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থা পুনৰ আকৌ সমস্যাত জৰ্জৰিত কৰি দিব। গতিকে নিজৰ পৰিয়াল ব্যৱস্থা নিজেই সঠিক কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে শান্ত হৈ থকাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব, কাৰণ নহ'লে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে এনেধৰণৰ কোনো ধৰণৰ কাৰ্যকলাপ নকৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ অসুবিধা থাকিব, যেনেধৰণৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে আপুনি নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক, নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক। ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আজি অলপ যত্ন ল'ব লাগিব নিজৰ, আৰু সেই অনুসৰি আপোনাৰ স্বাস্থ্য ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। নীতি নিয়ম অনুসৰি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আনিবলৈ চেষ্টা কৰিব।
ই আপোনালোকক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ উদ্দেশ্যক লৈ মনত উদ্যম থাকিব আৰু আপুনি যিকোনো কামতে সফলতা লাভ কৰিব পাৰিব। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত বেছিকৈ আজি চেষ্টা কৰক, আপুনি আজি সক্ষম হ'ব সেইবোৰ সম্পূৰ্ণ কৰাত। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি নিমন্ত্ৰণ লাভ কৰি আজি মানসিকভাৱে আপুনি শান্তিপূৰ্ণ হৈ পৰিব আৰু আপোনাৰ লোকৰ সম্পৰ্কটো উন্নতি দেখা যাব। বন্ধুৰ জৰিয়তে বা ফোন কলৰ জৰিয়তে আজি কিছু ভাল খবৰ লাভ কৰি আজি আনন্দিত হ'ব আৰু ইয়ে আপোনালোকক সতেজতাও অনুভৱ কৰাব। পূৰ্বতে যিবোৰ সমস্যাৰ উদ্ভৱ হৈছিলে সেইবোৰৰ পৰাও আজি সকাহ অনুভৱ কৰা দেখা যাব। সন্তানৰ কোনো কাম কাজক লৈ আজি আপোনাৰ উদ্বিগ্নতা থাকিব, গতিকে তেওঁলোকৰ সৈতে আপুনি অলপ সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকে বৰ্তমান সময়ত পৰামৰ্শৰ প্ৰয়োজন আছে। গতিকে আপোনাৰ পৰামৰ্শ আগবঢ়াওক, তেওঁলোকৰ যি সমস্যা উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। এই সময়ত আপোনাৰ দুটা অভাৱ মাত্ৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এক হৈছে আপোনাৰ খং আৰু এটা হৈছে আপোনাৰ ইগ'। এই দুইটা ক্ষেত্ৰত আপুনি যদি নিয়ন্ত্ৰণ কৰাত সক্ষম হয় তেনেহ'লে আপোনাৰ আজি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ উপাৰ্জনৰ অভাৱ আৰু খৰচ বৃদ্ধিৰ বাবে মনটো অলপ চিন্তিত হৈ থাকিব, কিন্তু যদি বাজেট অনুসৰি আপুনি কাৰ্যপ্ৰণালী ৰাখে বা কাৰ্য ব্যৱস্থা ৰাখে তেনেহ'লে আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়ৰ সন্দৰ্ভত কিছু বিশেষ পৰিকল্পনা আজি থাকিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ইতিবাচক ফলাফলো ওলাই আহিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ যত্ন কৰক আৰু আপুনি সাহস বজাই ৰাখক যাতে কোনো কাৰণতে আপুনি বিচলিত হৈ নপৰে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰাৰ আজি যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি কিছু পৰিৱৰ্তন আনে তেনেহ'লে আপোনাৰ আয় বৃদ্ধি পোৱা দেখা যাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ অতিৰিক্ত কামৰ বোজা চম্ভালিব লগা হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব আৰু লগতে কামবোৰো সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিকল্পনা অনুসৰি আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰত এক পদ্ধতিগত পৰিৱেশ বজাই ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ আজি আপোনাৰ ঘৰৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি অলপ সময় কটাবলৈ যত্ন কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকৰ যি সমস্যা আছে সেইবোৰৰ বুজ লওক। সেই অনুসৰি আপুনি যদি ঘৰৰ ব্যৱস্থা ৰাখিব পাৰে তেনেহ'লে আপুনি ঘৰত আজি সুখদায়ক সময় পালন কৰিবলৈ সক্ষম হ'ব আৰু লগতে আজি পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো আনন্দৰ সৃষ্টি হ'ব আৰু সকলোৱে সকাহ অনুভৱো কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি শান্তি লাভ কৰিব আৰু অতি কম সময়তে আপোনালোকে এক ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসৰ দ্বাৰা আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আৰু ইয়ে আপোনালোকৰ কৰ্মক্ষমতাটো বৃদ্ধি কৰাব। গতিকে আপুনি স্বাস্থ্যৰ নীতি নিয়মবোৰ অনুসৰণ কৰি চলিবলৈ চেষ্টা কৰক, দেখিব যে আপোনাৰ স্বাস্থ্য ভাল হৈ উঠিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি শিথিল মেজাজত থাকিব আৰু আপুনি যিকোনো ক্ষেত্ৰতে শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনত সুন্দৰ সময় কটাব পাৰিব, যাৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব। সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আজি মনটো সুখী হ'ব আৰু তেওঁলোকক আগুৱাই যাবলৈ আপুনি পৰামৰ্শ দিয়ক আৰু সেই অনুসৰি যদি তেওঁলোকে পৰামৰ্শবোৰ পালন কৰি চলে বা সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰে তেনেহ'লে তেওঁলোকৰ উন্নতি আৰু অধিক দেখিবলৈ সক্ষম হ'ব। কোনো আত্মীয়ৰ ওচৰলৈ যাবলৈ আজি নিমন্ত্ৰণ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপুনি আজি মনটো আনন্দৰ সৃষ্টি হ'ব। কেতিয়াবা পৰিস্থিতি আপোনাৰ ইচ্ছাৰ বিপৰীতে যাব পাৰে, কিন্তু আপুনি মনত কোনো ধৰণৰ চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব বা বিচলিত হৈ নপৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি সাহস বজাই ৰাখক, পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ যত্ন কৰক। দেখিব যে অনাগত দিনবোৰত আপুনি ভাল ফল লাভ কৰিছে। বিপদজনক কামৰ পৰা আজি একেবাৰে আঁতৰত থাকক। এই সময়খিনি আপুনি শান্তিৰে কটাবলৈ যত্ন কৰক আৰু কোনো ধৰণৰ অবৈধ কামতো লিপ্ত নহ'ব, অন্যথা আপোনাৰ বিপদ আৰু বৃদ্ধি পাব পাৰে। ব্যৱসায়িক কাম কাজত আজি বিশেষ উন্নতিৰ আশা কৰা গৈছে, গতিকে আপোনাৰ কৰ্মচাৰীৰ সৈতে আপোনাৰ কাৰ্যপ্ৰণালীবোৰ ৰাখিবলৈ যত্ন কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত কি ধৰণে উন্নতি বা পৰিৱৰ্তন কৰিলে আপুনি আজি আৰ্থিক দিশত
উন্নতি দেখা পাব সেই বিষয়ে আপুনি অলপ আলোচনা কৰক আৰু এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ লগতো আপুনি অলপ আলোচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব। কষ্ট অনুযায়ী আপুনি ফলাফলো পাব, সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব। আপোনাৰ ব্যৱসায়ত আজি আপুনি আকাংক্ষিত অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও আছে, গতিকে আজি অৰ্ডাৰ পোৱাৰ ফলত আপোনাৰ আজি ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আজি লোকচানৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত অলপ আপুনি ধৈৰ্য বজাই ৰাখি চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ লোকচানৰ পৰিমাণ কম হ'ব। বিবাহিত জীৱনত আজি সুখ থাকিব আৰু আপোনাৰ ঘৰৰ বাহিৰৰ মানুহক আজি কোনো কাৰণতে পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব। কিবা সমস্যা হ'লে আপোনালোকে নিজে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক, যাতে আপুনি মনত এনেকুৱা ভাৱ উদয় নহয় যাতে আপুনি পৰিয়াল ব্যৱস্থাটো এনেই এৰি দিয়ে বা আপুনি পৰিয়ালৰ যি সমস্যা উদ্ভৱ হৈছে সেইবোৰ পৰিয়ালৰ সদস্যই সেইবোৰ নিৰাময় কৰিব বুলি এৰি নিদিব। নিজেও গুৰুত্ব দিয়ক আৰু সকলো সদস্যকো আপুনি উৎসাহ দিয়ক যাতে পৰিয়ালৰ সমস্যা মানে নিজৰ সমস্যা বুলি ক'বলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো দিনে অশান্তিৰ সৃষ্টি নহয় আৰু বাহিৰা মানুহো আপোনালোকৰ কোনো ধৰণৰ সুবিধা নাপায়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ দিব নালাগে। যিমান পাৰে পাৰস্পৰিক সম্প্ৰীতিৰে আপোনালোকে এই পৰিৱেশবোৰ চম্ভালিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সকাহ অনুভৱ কৰাব আৰু লগতে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। গেছ এচিডিটি আদিৰ সমস্যাই আজি আপোনাক বাৰুকৈ অশান্তি দিব। ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ অসন্তুলিত খাদ্য, গতিকে খাদ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হওক, সুসংগঠিত খাদ্য খাবলৈ যত্ন কৰক আৰু সুষম আহাৰ খাদ্য গ্ৰহণ কৰিলে আপোনাৰ আজি স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত শিশুৰ সফলতাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে শিশুৰ ক্ষেত্ৰত আৰু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তাও থাকিব, যাতে তেওঁলোকে ভৱিষ্যতে এনেধৰণে সফলতা অক্ষুণ্ণ ৰাখিব পাৰে। বিত্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ পুনৰ বিবেচনা কৰিলে আপুনি ইতিবাচক ফলাফল পাব, গতিকে এই ক্ষেত্ৰত আপুনি আৰু অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। সম্পত্তিৰ সৈতে জড়িত কামত আজি আপুনি ভাল সফলতা লাভ কৰিব, কাৰণ এইবোৰ সম্পন্ন হোৱাৰ ফলত আপোনাৰ মনত আজি আনন্দৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলেও সহায় কৰিব। টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব, কাৰণ আজি আপোনাৰ প্ৰতাৰিত কৰাৰ সম্ভাৱনা আছে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু অতীতৰ নেতিবাচক কথাবোৰত মনোনিৱেশ কৰি শক্তি অপচয় নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব পাৰে। গতিকে কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতে আপুনি শক্তি কেন্দ্ৰীভূত কৰক, ইয়াৰ ফলত আপুনি ভাল ফল লাভ কৰিব। আৰু বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তেওঁলোকে অতি সোনকালে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বাহিৰলৈ যোৱাৰ বাটো মুকলি হ'ব। কৰ্মক্ষেত্ৰত আজি কিছু উত্থান পতন দেখা যায়, গতিকে এই সময়ত কেৱল আপোনাৰ তত্ত্বাৱধানতে সকলো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আজি আপোনাক অসুবিধা দিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰ পুনৰ আকৌ অনুকূল হৈ পৰিছে। আমদানি ৰপ্তানি ব্যৱসায়ত আজি লাভ হ'ব, গতিকে যিসকলে জড়িত হৈ আছে সেইসকলে এই ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰি থকা যুৱক যুৱতীসকলে আজি ভাল খবৰ লাভ কৰিব আৰু ইয়ে তেওঁলোকৰ মানসিকভাৱে শান্তি প্ৰদানো কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশ গঢ়ি উঠিব আৰু আপোনালোকে আজি শান্তি লাভ কৰিব। ঘৰৰ সকলো সদস্যই আজি ঘৰতে এক অনুষ্ঠানৰ আয়োজন কৰিলে ঘৰখন ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজতো আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা যাব। গতিকে এনেধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ আপোনালোকে আজি যত্ন কৰক, ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুন্দৰ কৰি ৰাখিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু যত্ন লওক। তেওঁলোকক আপুনি সন্মান প্ৰদৰ্শন কৰক, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আৰু অধিক উন্নতি দেখা পাব। প্ৰেমৰ সম্পৰ্কই আজি বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব আৰু ইয়ে আপোনালোকৰ মানসিকভাৱে শান্তি প্ৰদান কৰিব আৰু অতি সোনকালে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ভাল ৰুটিন আৰু খাদ্যাভ্যাস গ্ৰহণ কৰিলে আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আৰু কামবোৰ কৰি যাওঁতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব, কাৰণ আপোনালোকৰ আজি কৰ্মক্ষমতাও বৃদ্ধি পাব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু
ব্যায়ামত গুৰুত্ব দিয়ক কাৰণ ইয়ে আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখুৱাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।